তেখেত অসমৰ একমাত্ৰ নৰাধম ব্যক্তি। অধমে কেৱল দুখক দেখে, মধ্যমে দুখ গুণ বিচাৰ কৰে, উত্তমে কেৱল গুণক দেখে, উত্তমে অল্প গুণ বিস্তাৰ কৰে। এই গুৰুজনাৰ ভাষাতে মই এই নৰাধম বুলি কৈছোঁ, বুজি পাইছেনে? সেইটোও যদি আপোনালোকক চিনাকি কৰি দিব লাগে তেতিয়া আপোনালোকৰ মানে IQ টেষ্ট ল'ব লাগিব। আজিৰ তাৰিখত আপুনি স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীক সোধক, ৰাস্তাত ৰৈ থকা মানুহক সোধক যে অসমৰ নৰাধম কোন, চবেই ক'ব যে মৌলানা বদৰুদ্দিন আজমল, চবেই ক'ব। অসমীয়া জাতীয় জীৱনত, অসমীয়া হেমকোষত যিবিলাক শব্দক অশ্লীল বুলি কয়, আপোনালোকে কথাটো কিন্তু গুৰুত্ব সহকাৰে ল'ব। আপোনালোকে অকল বোন লৈ থকা সাংবাদিক নহ'ব, আপোনালোকৰ দেহত থকা ন্যূনতম অসমীয়াত্বক জাগ্ৰত কৰি পেলাই এই প্ৰশ্নটো সোধক নিজক। আপোনালোকৰ দেহত যিকণ অসমীয়াত্ব আছে সেইকণক অকণমান জাগ্ৰত কৰি সোধক যে অসমীয়া হেমকোষত যিবিলাক শব্দক অশালীন বুলি কয়, যিবিলাক শব্দ ক'লে শিষ্টাচাৰবিহীন বুলি কয়, যিবিলাক প্ৰশ্ন সুধিলে মানুহজনৰ স্বভাৱ চৰিত্ৰৰ ৰুচিবোধটো ওলাই আহে, গোটেই ৰাজনৈতিক ক্ষেত্ৰখনক কুলসিত কৰিবৰ কাৰণে, ৰাজনৈতিক ক্ষেত্ৰখনত আলোচিত হ'বলগীয়া মৌলিক বিষয়বিলাকক তিৰপালেৰে ঢাকি ৰাখিবৰ কাৰণে নিতৌ পুৱাই তেওঁলোকে যিখন জাল বনায় তাত আমি কিয় ভৰি দিব লাগে? আমাৰ কি অসমীয়া জাতিটোৰ প্ৰতি দায়িত্ব নাই নেকি? আজি ভূপেন হাজৰিকাক লৈ ইমানটো সজীৱ কোনো হোৱা নাই। আজমলক লৈ যিমান চিন্তা কৰিছে, ভূপেন হাজৰিকাই জাতিক সমৃদ্ধ কৰিব নে জাতিক কুলসিত কৰাজন আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ? এই কথা আপোনালোকে চিন্তা কৰিব। ইমান লেতেৰা কুৎসিত মানসিকতাৰ মানুহ আমাৰ ইণ্ডিয়া এলায়েন্সত আমি জেগা দিব নোৱাৰোঁ। সংস্কাৰ লাগিব। মুখ্যমন্ত্ৰী জানেনে নাই? যদি তেখেতে নৰাধম শব্দৰ অৰ্থটো জানি শুনি ব্যৱহাৰ কৰিছে তেনেহ'লে তেখেত অসমৰ একমাত্ৰ নৰাধম ব্যক্তি ভূপেন বৰা। কাৰণ মৌলানা বদৰুদ্দিন আজমল চাহাবক তেখেতে নৰাধম বুলি কৈছে, যিগৰাকী মৌলানা বদৰুদ্দিন আজমল চাহাবে অসমত প্ৰায় 24খনমান কলেজ চলাই আছে আৰু বহুত দুখীয়া ছাত্ৰ ছাত্ৰী, চৰ চাপৰিৰ হওক, SC ST কমিউনিটিৰ দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়াই আজমল ছুপাৰ 40ৰ জৰিয়তে মেডিকেল ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যনৰ কাৰণে তেওঁলোকক উপযুক্ত কৰি গঢ়ি তুলিছে আৰু দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ বহুতক APSC IASৰ কাৰণে তেওঁলোকক উপযুক্ত কৰিছে আৰু বহুতক বিনামূলীয়াকৈ উচ্চ শিক্ষা প্ৰদান কৰিছে। তেওঁ অসমত হস্পিটেল খুলি তেওঁ এছিয়া মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰাম্য হস্পিটেল খুলি বহুত দুখীয়া লোকক বিনামূলীয়াকৈ তাত চিকিৎসা প্ৰদান কৰি আছে। তাৰপিছত অসমত য'তেই মানৱতা বিপৰ্যস্ত হয়, য'ত গৰাখহনীয়া, বান সমস্যা আৰু প্ৰাকৃতিক দুৰ্যোগ বা উচ্ছেদৰ ফলত মানুহ যেতিয়া গৃহহীন হয়, যেতিয়া মানুহ শিবিৰত থাকে, সেই লোকসকলক শিবিৰত থকা মেলা খোৱাৰ সকলো ব্যৱস্থা কৰি তেওঁ কোটি কোটি টকা খৰচ কৰি আছে। অৰ্থাৎ বিপদগ্ৰস্ত মানুহৰ কাৰণে আৰু লাঞ্ছিত বঞ্চিত মানুহৰ কাৰণে, দুখীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল চাহাবে যিখিনি কৰি আছে, তেওঁক অসমৰ হিন্দু মুছলমান সকলো ধৰ্মৰ লোকেই তেওঁক এগৰাকী মহান ব্যক্তি বুলি একমুখে স্বীকাৰ কৰে। মৌলানা বদৰুদ্দিন আজমল চাহাবে বহুত বিধৱা আৰু যিসকল ঘাট মাউৰা তেওঁলোকক হাজাৰ হাজাৰ লোকক মাহেকীয়া তেওঁলোকে পেঞ্চন দি আছে। বহু আলিম উলামা আৰু বহু দুখীয়া লোকক তেওঁলোকে ঘৰ বনাই দিছে আৰু বহু লোকক ই-ৰিক্সা, অটো বা এনেধৰণৰ হাজাৰ হাজাৰ লোকক এনেধৰণৰ উপকৰণ দি তেওঁলোকক জীৱন নিৰ্বাহৰ সুবিধা মৌলানা বদৰুদ্দিন আজমল চাহাবে কৰি দিছে। আৰু সেইগৰাকী মৌলানা বদৰুদ্দিন আজমল চাহাবক ভূপেন বৰাই আজি নৰাধম বুলি কৈছে। আমি দাবী কৰিছোঁ ভূপেন বৰাই অতি শীঘ্ৰে ক্ষমা খুজিব লাগিব অসমবাসীৰ ওচৰত আৰু তেখেতে নিজে যদি ক্ষমা নোখোজে আৰু নিজৰ ভুল স্বীকাৰ নকৰি যদি ৰাইজৰ ওচৰত ক্ষমা নোখোজে তেনেহ'লে আমি এওডিএফ দলে হয়তো আইনৰ আশ্ৰয় ল'বলৈ বাধ্য হ'ম। আৰু ভূপেন বৰাই যিটো ৰাজনৈতিক দলৰ তেওঁ নেতৃত্ব দি আছে, সেই ৰাজনৈতিক দল হ'ল সঁচা অৰ্থত ক'ব গ'লে এইটো নৰাধমৰ সমষ্টি হয়। কাৰণ এই দলটো যিমানবাৰ শাসনত আহিছে, আপোনালোকে চাব 1971 চনত হওক আৰু 1976 চনত হওক, 79, 1983, তাৰপিছত 1989, 1994, আকৌ 2002, 2008, 2012, 2014 যিমানবাৰ এই চৰকাৰ ক্ষমতাত আছিল, অসমত হাজাৰ হাজাৰ সংখ্যালঘু লোকক
তেওঁলোকে নিকৃষ্ট ৰাজনীতিৰ পাশা খেলৰ বলি সজাই হত্যা কৰাইছে। 1983 11,000 লোকক হত্যা কৰাইছিল কংগ্ৰেছ চৰকাৰে। আৰু অসমৰ সকলো মানুহে জানে যে আন্দোলনকাৰীসকলৰ লগত হিতেশ্বৰ শইকীয়া চৰকাৰৰ আৰক্ষী বেটেলিয়ন আগে আগে গৈ সংখ্যালঘু লোকক গুলিয়াই গুলিয়াই হত্যা কৰিছিল আৰু আন্দোলনকাৰীসকলে পিছে পিছে গৈ ঘৰ দুৱাৰত জুই লগাইছিল। নেলি, বাহবাৰী, বৰবৰী, লালটাপুৰ, চাউলকাচাবৰী, হাপাজান, তাৰপিছত নাৰায়ণগুৰি, দুতমা, কোকৰাঝাৰ, BTAD, চিৰাং আৰু অসমৰ বিভিন্ন প্ৰান্তত এই কংগ্ৰেছ চৰকাৰে মানৱতাৰ বধ্যভূমি কৰিছিল। আজি ভূপেন বৰাই ক'ব লাগিব যি 4গৰাকী NRCৰ মডেলিটিৰ যেটো ভুল আছিল আৰু সেই প্ৰপত্ৰ সংশোধন কৰাৰ কাৰণে দাবী কৰাৰ কাৰণে যি কংগ্ৰেছ চৰকাৰৰ দিনত 4জন লোকক বৰপেটাত গুলিয়াই হত্যা কৰিছিল, তেতিয়া ভূপেন বৰা আৰু যিসকল বিধায়ক আছিল বৰপেটাত যিসকলে ওচৰতে বহি আছিল তেওঁলোকৰ চকুৰ সন্মুখত গুলিয়াই হত্যা কৰোঁতে যিসকলে মুখৰ মাত এষাৰি দিয়া নাই তেওঁলোক নৰাধম হয় নে নহয়, এই কথাটো আমি ভূপেন হাজৰিকাৰ পৰা জানিব বিচাৰিছোঁ। বেছিমাৰিত মৰাপাটৰ উচিত মূল্য বিচাৰি শান্তিপূৰ্ণ আন্দোলন কৰা 4জনকৈ লোকক বন্দুকৰ নলি মুখৰ ভিতৰত সোমাই দি গুলিয়াই কংগ্ৰেছ চৰকাৰে হত্যা কৰোঁতে যিবিলাক কংগ্ৰেছৰ নেতা মন্ত্ৰী মুখ বন্ধ কৰি আছিল তেওঁলোক নৰাধম হয় নে নহয়। লক্ষীপুৰত পঞ্চায়ত নিৰ্বাচনৰ দাবী কৰোঁতে যি লোকসকলক গুলিয়াই হত্যা কৰা হৈছিল আৰু অসম আৰক্ষীৰ লোকে যিমান সংখ্যালঘু লোকক বিগত 30-40 বছৰত হাজাৰ হাজাৰ লোকক তেওঁলোকে হত্যা কৰিছিল আৰু হত্যা কৰোৱাইছিল, তেতিয়াৰ দিনত কংগ্ৰেছৰ চৰকাৰত থকা মন্ত্ৰী বিধায়কসকলে এটা মুখৰ শব্দ উচ্চাৰণ কৰা নাই। তেওঁলোক নৰাধম হয় নে নহয় এই কথাটো ভূপেন বৰাই আজি ক'ব লাগিব। আৰু কংগ্ৰেছ চৰকাৰৰ দিনত সংখ্যালঘুসকলক শিক্ষা, স্বাস্থ্য, সংস্থাপন সকলো দিশত পিছ পেলাই এটা পংগু সম্প্ৰদায়লৈ ৰূপান্তৰিত কৰিছিল। আজিৰ দিনত বিজেপি সংখ্যালঘুৰ শত্ৰু সকলোৱে জানে। আজি বিজেপিৰ দিনতো যিমান সংখ্যালঘু লোকে চাকৰি বাকৰি পাই আছে, কংগ্ৰেছ চৰকাৰৰ দিনত তাৰ 10% লোকেও কিন্তু চাকৰি বাকৰি পোৱা নাছিল। তেওঁলোকে সংখ্যালঘুসকলক ইমানেই সকলো ফালৰ পৰা নিৰ্যাতন কৰিছিল, সকলো ফালৰ পৰা বঞ্চিত কৰিছিল। সেই দিনত যিসকল কংগ্ৰেছৰ নেতা মন্ত্ৰী আছিল তেওঁলোকে মুখেৰ এটা টু শব্দ উচ্চাৰণ কৰা নাই। তেওঁলোক নৰাধম হয় নে নহয় এই কথাটো ভূপেন বৰাই আজি স্বীকাৰ কৰিব লাগিব। আৰু ভূপেন বৰাক আমি পুনৰবাৰ কৈছোঁ, মানৱতাৰ বন্ধু, গৰীবৰ বন্ধু, অসমবাসীৰ লাঞ্ছিত বঞ্চিত মানুহৰ আশা ভৰসাৰ প্ৰতীক মৌলানা বদৰুদ্দিন আজমত চাহাবক নৰাধম বুলি কোৱাৰ কাৰণে তেওঁ 24 ঘণ্টাৰ ভিতৰত ক্ষমা খোজক আৰু জীৱনত এনেধৰণৰ তেওঁ অশ্ৰাব্য কথা মুখেৰে উচ্চাৰণ নকৰিব বুলি তেওঁ স্বীকাৰ কৰক, নহ'লে আমি কিন্তু আইনগত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। আৰু এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ যে যদি মৌলানা বদৰুদ্দিন আজমত চাহাবে কিবা ৰাজনৈতিক ভুল সিদ্ধান্ত লয় বা কিবা ৰাজনৈতিক ভুল বক্তব্য দিয়ে তেওঁ সমালোচনা কৰিব পাৰে, ৰাজনৈতিক ভাষাৰে সমালোচনা কৰিব পাৰে, এইটো তেওঁৰ অধিকাৰ আছে। কিন্তু